Hello and welcome to everyone. আজি আমি পঢ়িম গছ ল। তো গছ ল কি হয়? গছ লৈ আমাক ইলেক্ট্ৰিক ফ্লাক্স আগতে যেনেকৈ মেজাৰ কৰিছিলোঁ সেই ইলেক্ট্ৰিক ফ্লাক্সটো বেলেগ এটা ধৰণেও মেজাৰ কৰিবলৈ শিকায় ফৰ এ ক্ল'জ চাৰ্ফেচ। চ' বেচিকেলি গছেছ লৈ তোমাক কি দিয়ে? ইলেক্ট্ৰিক ফ্লাক্সৰ বিষয়ে কয়। তো তাৰে আগতে আমি ইলেক্ট্ৰিক ফ্লাক্স কি এইটো জানি লোৱা ভাল। তো ইলেক্ট্ৰিক ফ্লাক্স আমি আগৰ ক্লাছত পঢ়িছোৱে যে যিকোনো এটা এৰিয়া লৈ লোৱা তুমি, এৰিয়া এটা ল'লোঁ, এৰিয়া দিয়ে ল'লোঁ আৰু এৰিয়াৰ ভেক্টৰটো কেনেকুৱা তাৰ চাৰ্ফেচৰ পাৰপেণ্ডিকুলাৰলি ধৰি ল'লোঁ মই তাৰ এৰিয়াৰ ভেক্টৰ আছে। ধৰি ল'লোঁ ইলেক্ট্ৰিক ফিল্ড এটা আছে, এনেকুৱা ডাইৰেকশ্যনত আহিছে ইলেক্ট্ৰিক ফিল্ড at an angle theta with area vector, not the area vector. বহুতে এইটো ভুল কৰে কি যে এৰিয়াৰ প্লেনখনৰ লগত তাৰ এংগেলটো লৈ লয়, সেইটো নহয়। এৰিয়াৰ পাৰপেণ্ডিকুলাৰ টু এৰিয়া ভেক্টৰ তাৰ লগতে এংগেলটো থিটা। তাৰ পৰা আমি ফ্লাক্স কিমান পাম যদি এৰিয়া দিয়ে হয়। তো আৰু আমি ইলেক্ট্ৰিক ফ্লাক্স উইথ দিছ চাৰ্ফেচ আমি কি পাইছিলোঁ যে d phi is equal to e dA cos of theta বা কি পাইছিলোঁ আমি ডট প্ৰডাক্ট আহি যায় ইয়াতে কি cos theta থাকিলে কি আহে ডট প্ৰডাক্ট আহে। তো d phi এইটো পালোঁ। তো ইয়াৰ পৰা মই phi ওলাব লগা আছিল, যদি কেতিয়াবা টোটেল চাৰ্ফেচটোৰ কাৰণে ওলাব লগা হয় এতিয়া কি কৰোঁ আমি ইণ্টিগ্ৰেশ্যন d phi মানে ইণ্টিগ্ৰেশ্যন e ডট dA। যদি ইলেক্ট্ৰিক ফিল্ডটো কনষ্টেণ্ট থাকে তেনেহ'লে কিয় ইণ্টিগ্ৰেশ্যন দিয়ে তাৰ পৰা কি আহে ই ডট এ আহে। তো এইবিলাক আমি আগতে পঢ়িছোঁ হ'ল। তো এতিয়া গছ লৈ আমাক কি ক'লে সেইটো চাওঁ। গছ লৈ আমাক কি কৰিছে যে ফ্লাক্স কেনেকৈ কেলকুলেট কৰে তাৰ এটা আমাক বেলেগ ডেফিনেশ্যন দিছে। তো গছ লৈ যিটো ষ্টেটমেণ্ট দিছিল ষ্টেটমেণ্টটো ইয়াতে মই লিখিছোঁ কি দিছে যে দ্য নেট ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ ক্ল'জড চাৰ্ফেচ। আৰু ক্ল'জ চাৰ্ফেচটো কেনেকুৱা হ'ব লাগিব? ক্ল'জ চাৰ্ফেচটো কেনেকুৱা হয় সদায় 3 ডাইমেনশ্যনেল হ'ব। আমাৰ ক্ল'জ চাৰ্ফেচ মানে এখন ডিস্ক বা এটা ৰিং বা এটা হেমিস্ফিয়াৰ এনেকুৱা টাইপৰ নুবুজায়। কি বুজায়? ক্ল'জড চাৰ্ফেচ এনেকুৱা আছে যাৰ প্ৰত্যেকটো চাৰ্ফেচ কি হ'ব লাগিব তাৰ ক্ল'জড হ'ব লাগিব, সেইটো এটা ক্ল'জ চাৰ্ফেচ। আৰু ক্ল'জ চাৰ্ফেচ কেনেকুৱা সদায় অলৱেজ 3D হয় হ'ল। ক্ল'জ চাৰ্ফেচ ইজ কিমান হয় তাৰ ফ্লাক্সৰ ভেলু 1 by epsilon times the net charge enclosed by the surface. এতিয়া এপসাইলন কি বস্তু আমি জানো, কি বস্তু আছিল এপসাইলনটো ইলেক্ট্ৰিক পাৰমিটিভিটি হ'ল। আৰু এপসাইলনটো কাৰ কাৰণে হয়? ফ্ৰী স্পেচৰ কাৰণে। চোৱা যদিহে মই ধৰি লৈছোঁ যিকোনো এটা ক্ল'জ চাৰ্ফেচ, যদি মোৰ এটা ক্ল'জ চাৰ্ফেচ হ'ল, ক্ল'জ চাৰ্ফেচৰ ভিতৰত চাৰ্জ যদি মোৰ কি থাকে কিউ থাকে হ'ল। এতিয়া কিউ যদি থাকে ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড হ'ব এনেকৈ, ইলেক্ট্ৰিক ফিল্ড হ'লে ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চো যাব। ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ যদি যায়, ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ কোনোবা এটা এৰিয়াৰ মাজেৰে পাৰ হ'লে কি হয় আমি কি পাওঁ? ফ্লাক্স পাওঁ। তো ফ্লাক্সটো একৰ্ডিং টু গছ ল কি কৈছিলে আমাক? ফ্লাক্স ইজ চাৰ্জ কিমান ভিতৰত সোমাইছে কিউ ডিভাইড বাই এপসাইলন নট। এপসাইলন নট এইকাৰণে লিখিছোঁ কিয়? কাৰণ যে ক্ল'জ চাৰ্ফেচটো য'ত আছে এইটো কি হয় আমাৰ এয়াৰ বা ফ্ৰী স্পেচ ধৰিছোঁ। যদি মোক এয়াৰ বা ফ্ৰী স্পেচৰ জেগাত বেলেগ কিবা মিডিয়াম বা বেলেগ কিবা মেটেৰিয়েল থকা বুলি কয় তো ইয়াতে মোৰ এপসাইলনৰ জেগাত কি হ'ব? এপসাইলন আহিব। ঠিক আছে, মানে মিডিয়ামৰ কাৰণেতো আহিব যিটো মিডিয়াম থাকে। তো আমি এতিয়া অনলি ফ্ৰী চাৰ্ফেচৰ কাৰণে লৈ পেলাই লিখোঁ তো কিউ ইজ ইকুৱেল টু ফাই ইজ ইকুৱেল টু কিউ বাই এপসাইলন নট। ইয়ালৈকে বুজি গ'লা? বা ইয়াক আমি এনেকৈও লিখিব পাৰোঁ আৰু ফাই মানে এনে কি জানো আমি? ফাই মানে ইণ্টিগ্ৰেশ্যন ই ডট ডি এ হয়, মানে কিউ বাই এপসাইলন। কেতিয়াবা আমাক কি হয় ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াও কেতিয়াবা ইয়াৰ ৰিলেশ্যনটো ওলাব লগা হয় কিউ বাই এপসাইলনৰ পৰা। তো এইখিনি আমি গছেছ লৈ কৈছোঁ। আৰু গছ ল কি হয়? এটা ল হয়। আৰু লৰ একচুৱেলি কোনো প্ৰুফ নাথাকে হ'লেও গছ লটো বুজিব পৰাকৈ মই এটা তোমালোকক এক্সপ্লেনেশ্যন দি আছোঁ, সেইটো তোমালোকে চোৱা এতিয়া। তো আমি গছ লৰ ষ্টেটমেণ্টটো পালোঁ, কি পালোঁ যে ফ্লাক্স ফাই ইজ ইকুৱেল টু কিউ বাই এপসাইলন নট। আৰু কিউটো কি হ'ব লাগিব? সেই ক্ল'জ চাৰ্ফেচটোৰ ভিতৰত থকা চাৰ্জ হ'ব লাগিব, মানে এইটো তুমি কিউ ইনচাইড বুলিও লিখিব পাৰা হ'ল। এতিয়া চাওঁ ইয়াক বুজিবৰ কাৰণে ধৰি ল'লোঁ এটা চাৰ্জ ল'লোঁ
প্লাছ কিউ হ'ল সেই প্লাছ কিউ চাৰ্জৰ চাৰিওফালে মই এটা কি ল'লোঁ স্ফেয়াৰ কনচিডাৰ কৰিলোঁ সেই চাৰাউণ্ডিঙত মই কি ল'লোঁ স্ফেয়াৰ কনচিডাৰ কৰিলোঁ ৰেডিয়াছ আৰ আৰু চাৰ্জটো ক'ত আছে চেণ্টাৰত আছে হ'ল এতিয়া এই চাৰ্জটোৰ পৰা ধৰিলোঁ মই এইখিনি জেগাত এই এৰিয়াটোত মই ইলেক্ট্ৰিক ফ্লাক্স উলিয়াম এই জেগাটোত ঠিক আছে তো আমি জানো যে স্ফেয়াৰটো কেনেকুৱা হয় এটা স্ফেয়াৰ হ'ল ঠিক আছে স্ফেয়াৰৰ সাৰফেসটোৰ পাৰপেন্ডিকুলাৰ এটা কি হ'ব এৰিয়া ভেক্টৰটো হ'ব along the radius হয় তো এইটো ল'লো মই dA ঠিক আছে আৰু আমি ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো কেনেকুৱা হ'ব চাৰ্জটোৰ পৰা এইটো ডাইৰেকশ্যনত তাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ভেক্টৰটো হ'ব হ'বনে তো মই ইলেক্ট্ৰিক ফিল্ড আৰু dA ইয়াৰ মাজৰ এংগলটো কিমান সেম ডাইৰেকশ্যন আছে দুটা তো থিটা হ'ব 0 ডিগ্ৰী হ'ব তো d phi কিমান হ'ব এই সাৰফেসটোৰ কাৰণে d phi e dA cos of 0 হ'ব মানে কিমান হ'ব e dA হ'ব হ'বনে এতিয়া মই সাৰফেসটো ইখিনিত নলৈ যদি ইখিনিত লওঁ dA লওঁ পাৰো মই dA স্মল এৰিয়া এটা ইখিনিত নলৈ ইখিনিত লওঁ পাৰো ইখিনিত ললে কি হ'ব ইলেক্ট্ৰিক ফিল্ডটো একে হ'ব হ'বনে আৰু এৰিয়া ভেক্টৰ লগত এংগলটো একে হ'ব কাৰণ ডিসটেন্সটো সেম তো ইলেক্ট্ৰিক ফিল্ডো সেম আমি ইলেক্ট্ৰিক ফিল্ড পঢ়িছিলো E = কি পাইছিলো K Q by R square K মানে কি আছিল 1/4 pi epsilon naught বা epsilon square মিডিয়াম থাকিলে তো E ও সেম D ও সেম D এর লগত এংগলও সেম তো তুমি এই D এর যিকোনো জায়গাত লব পাৰা হল এতিয়া মই d phi স্মল এৰিয়াৰ কাৰণে ললো তো এনেকুৱা স্মল এৰিয়াৰে মিলি তো গোটেই স্ফিয়াৰটো হৈছে এই স্ফিয়াৰটো কি হ'ব এনেকুৱা dA পাৰ্ট হৈ পেলাই হৈছে তো ইয়াক মই কি কৰিম হোল স্ফিয়াৰটোৰ কাৰণে মই যদি কিউ ল'ব লাগে এইটোটা মই কিন্তু স্ফিয়াৰ লৈছো দেই সাৰ্কেল বি নহয় এইটো স্ফিয়াৰ হয় ঠিক আছে 3D মই কৈছো এইটো কাছেটো কৰি পেলাই 3D এইটো মই কি লৈছো স্ফিয়াৰ লৈছো স্ফিয়াৰৰ কিমান ৰেডিয়াছ r লৈছো হল আৰু এই যেটো এটা ক্লোজ সাৰফেস মই কনসিডাৰ কৰিছো ইয়াক আমি গসিয়ান সাৰফেস বুলি ক'ব পাৰো গসিয়ান সাৰফেস বুলি ক'ব পাৰো হল সব মানে গস ল এপ্লাই কৰিম এটো আমি গসিয়ান সাৰফেস বুলি ক'ব পাৰো ঠিক আছে তো phi এতিয়া মই ইন্টিগ্ৰেট কৰো phi = কি হ'ব ইন্টিগ্ৰেশন অফ d phi হ'ব না তো ইন্টিগ্ৰেশন অফ d phi সব মানে কিমান ইন্টিগ্ৰেশন e dA মই অলপ আগতে ক'লো যে এই স্ফিয়াৰটোৰ যিকোনো পইণ্টত সাৰফেসটোৰ সাৰফেসৰ যিকোনো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো সেম কাৰণ চাৰ্জৰ প্ৰায় ডিসটেন্সটো একে তো ইলেক্ট্ৰিক ফিল্ড যেহেতু কনস্ট্যান্ট ইলেক্ট্ৰিক ফিল্ডটো বাহিৰত লৈ আহা তো ইন্টিগ্ৰেশন কি হ'ব dA আৰু এইটো এটা কি হয় ক্লোজড সাৰফেস আৰু ক্লোজড সাৰফেস বুজাবৰ কাৰণে কি ইউজ কৰো একচুয়ালি এটা এনেকে সাৰ্কেল দিও মানে ক্লোজড সাৰফেস ইন্টিগ্ৰেশনৰ কাৰণে এটা ইন্টিগ্ৰেশনৰ ওপৰত এটা সাৰ্কেল সিম্বল দি ঠিক আছে তো এটো কিমান হ'ব d এর ইন্টিগ্রেশন কিমান হ'ব 4 pi r square হ'বনে এটা স্ফিয়াৰৰ তো সাৰফেসটো কিমান হয় টোটাল সাৰফেস এৰিয়া 4 pi r square তে e মানে মই কিমান জানো লিখিছে অলপ ইখিনিত e মানে k q by r square k মানে কি 1/4 pi epsilon naught q by r square আৰু এইটো মানে ইখিনি কিমান আহিল তোমাৰ 4 pi r square তো 4 pi r square 4 pi r square তলে ওপৰ কেনসেল গল থাকিব কি তোমাৰ q by epsilon naught তো পালো না phi = q by epsilon naught গাছেছ ল প্ৰুভ হৈ গল ঠিক আছে তো তোমালোকে অলপমান বুজিব পাৰিছা চাগে যে গছ লটো আমাক ঠিকে কৈ আছে লেকো আমাক ফুলতে জিটি কৈ থাকা নাছিল কৈছে হয়নে তো গছে জি কৈছিল আমাক ঠিকে কৈছিল এতিয়া যদি মই এনেকুৱা কৰো যে স্ফিয়াৰটো ৰেডিয়াছ r লৈছো যদি মই q চাৰ্জ দিও আৰু স্ফিয়াৰটো ৰেডিয়াছ টুৱাইস r কৰি দিও এই ফ্লাক্সৰ কিবা চেঞ্জেস আহিব নেকি নাই কাৰণ ফ্লাক্সটো কি হয় তোমাৰ ইন্ডিপেন্ডেন্ট অফ ইটস সাইজ হৈ আছে হয়নে ইন্ডিপেন্ডেন্ট অফ ইটস ডাইমেনশন বা সাইজ হৈ আছে টুৱাইস r কৰা বা 3r কৰা q = only q by epsilon naught কিহৰ ওপৰত ডিপেন্ড কৰি আছে তাৰ ভিতৰত কিমান চাৰ্জ আছে হেইটোৰ ওপৰত ডিপেন্ড কৰিছে ই কিমান ডাঙৰ বা সৰুৰ ওপৰত ডিপেন্ড কৰা নাই টুৱাইসৰ জায়গা যদি মই 0.5 r লওঁ তেতিয়াটো আমাৰ কি হ'ব চাৰ্জটো ইমাৰ্জিং ফ্লাক্স হ'ব এই ফ্লাক্সটো তোমাৰ ইমাৰ্জিং টু লাইন ইলেক্ট্ৰিক ফিল্ড লাইনছ হ'ব বা ফ্লাক্স হ'ব এই সৰু সাৰ্কেল সৰু স্ফিয়াৰটোৰ কাৰণে হ'ব ডাঙৰ স্ফিয়াৰটোৰ কাৰণে কি আহিব সেম আহিব ঠিক আছে বা এতিয়া মই এনেকৈ ভাবছো ন এবাৰ যে এই যেটো স্ফিয়াৰ আছে সলিড আইগুলো স্ফিয়াৰ
ভিতৰত চাৰ্জ আছিল কিউ এই স্ফেয়াৰটো যদি মই এনেকুৱা কৰোঁ এটা বক্সৰ ভিতৰত ভৰাই দিওঁ ঠিক আছে এটা বক্সৰ ভিতৰত মই এই স্ফেয়াৰটো ভৰাই দিছোঁ এই স্ফেয়াৰটোৰ পৰা যিমান লাইন্স অফ ফ'ৰ্চ ওলাই আছিল ঠিক আছে এই বক্সৰ ভিতৰত সোমাই দিলে কিবা বেলেগ হ'ব নেকি নহয় ইয়াৰ পৰা যিমান লাইন্স অফ ফ'ৰ্চ ওলাইছিল সেইখিনি লাইন্স অফ ফ'ৰ্চ তোমাৰ কি হ'ব বক্সটোৰ ওলাই যাব এই স্ফেয়াৰটো ইমান মান আছিল তো স্ফেয়াৰটোৰ ওপৰত এটা বক্স আছে ঠিক আছে স্ফেয়াৰটোৰ ওপৰত এটা বক্স আছে এই স্ফেয়াৰটোৰ পৰা যিমান লাইন্স অফ ফ'ৰ্চ ওলাব সিমান লাইন্স অফ ফ'ৰ্চে বক্সটোৰ মাজেৰে যাব তাতকৈ এডালো বেছি বা এডালো কম নাযায় এই স্ফেয়াৰটো আছিল এই স্ফেয়াৰটোৰ পৰা যিমান লাইন্স অফ ফ'ৰ্চ ওলাব সিমান ডালে তোমাৰ কি হ'ব চোৱা এই বক্সটোৰ মাজেৰে যাব মানে তুমি বডিটো মানে তুমি কি স্ফেয়াৰৰ মাজত কিউ চাৰ্জ লোৱা বা তুমি এটা বক্সৰ মাজত চাৰ্জ কিউ লোৱা বা তুমি এটা কোণৰ মাজত চাৰ্জ কিউ লোৱা হ'ল চবৰে কাৰণে তোমাৰ কি হ'ব বা তুমি চিলিণ্ডাৰৰ মাজত চাৰ্জ কিউ লোৱা চবৰে কাৰণে কি হ'ব ফাই ইজ ইকুৱেল টু কিউ বাই এপচাইলন নট যদিহে এইটো মিডিয়ামটো তোমাৰ কি হয় এয়াৰ হয় এপচাইলন নট আহিব হ'ল তো কি হ'ব তুমি যি ডাইম শ্বেপ নোলোৱা তো ফ্লাক্স ইজ কি হ'ব ইণ্ডিপেণ্ডেণ্ট অফ size and shape independent of কি হ'ব size and shape এয়ালৈকে ক্লিয়াৰ হ'ল তো গছলো বুজি পালো আমি ফাই ইকুৱেল কিউ বাই এপচাইলন নট এতিয়া ইয়াৰ কিছুমান আৰু বস্তু চাওঁ আমি ঠিক আছে এতিয়া নেক্সট আমি চাওঁ ধৰি ললো এটা এনেকুৱা ক্লোজ সাৰফেস আছে হ'ল ঠিক ক্লোজ সাৰফেস ইয়াতে ধৰি ললো চাৰ্জ আছে q1 ইয়াত আছে q2 ইয়াত আছে q3 এতিয়া ইয়াৰ নেট ফ্লাক্স কিমান হ'বচোন ফাই নেট এইটো নেট ফ্লাক্স q1 q2 q3 তিনটা আমাৰ কি আছে ইয়াতে তিনটা আমাৰ কি আছে চাৰ্জ আছে হ'ল কিন্তু তিনটা চাৰ্জে বাৰু ইয়াত এপ্লিকেবল হ'ব নি ইয়াৰ ভিতৰত আহিব নাহে কাৰণ আমি কি জানো যে ফাই নেট ইজ ইকুৱেল টু যেটো চাৰ্জ ইনসাইডত থাকে হেতুহে তোমাৰ কি হয় ফৰ্মুলাটোত আহে তো কি হ'ব ইয়াতে অনলি q1 plus q2 divided by epsilon naught বা ইয়াক আমি কেনেকৈ লিখিম আৰু এনেকৈ লিখিব পাৰো q1 ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব q1 ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব e1 লিখিলো e1 dot da is equal to q1 by epsilon naught q2 ৰ কাৰণে লিখিলো মই e2 da q2 by epsilon আমি পাইছিলো না ফ্লাক্স মানে কি পাইছিলো e dot d পাইছিলো স্টাৰ্টিংত দিছিলো মই ফ্লাক্স মানে মই e dot d পাইছো আৰু গছছিলো আমাক কি কৈছে যে q1 by epsilon naught আমাক কৈছে তো এনেকৈ লিখিব পাৰো এতিয়া e3 dot da e3 কিয় লিখিছো চাৰ্জটো আমি জানো যে চাৰ্জটো কি আছে বাহিৰত আছে চাৰ্জটো বাহিৰত আছে ঠিক আছে q3 চাৰ্জটো বাহিৰত আছে বাট ইয়াৰ পৰা যে তোমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ ওলাব ইয়াৰ পৰা এটো ইলেক্ট্ৰিক ফিল্ড লাইনছ ওলাব হেতুৱে কিন্তু কি কৰিব ইয়াত ইলেক্ট্ৰিক ফিল্ডটো জিৰো হৈ নাযায় কি হয় ফ্লাক্সটোৱে জিৰো হ'ব ইলেক্ট্ৰিক ফিল্ড জিৰো নহয় তো মনত ৰাখিবা কি হ'ব তো ইয়াত চাৰ্জটো ভিতৰত নাই তো এখানে এটো মই জিৰো লিখিম ঠিক আছে তো ইয়াক যদি মই এতিয়া তিনিটা এড কৰো কি পাম integration e1 e2 e3 da is equal to q1 plus q2 divided by epsilon naught মনত ৰাখিবা এইটো কথা বহুতেই ভুল কৰে যে যেতিয়া আমি এনেকৈ লিখো phi is equal to q by epsilon naught is equal to integration e dot da ঠিক আছে এই চাৰ্জটো কি হয় ইনসাইডত থকা চাৰ্জ বাট ইলেক্ট্ৰিক ফিল্ডটো যে অনলি ইনসাইডত থকা চাৰ্জৰ কাৰণে হ'ব তেনেকুৱা নহয় তো ইয়াতে আমি কি গম পাল যদি হেতু হলে মই ইয়াতে এইখিনি লিখিলো হয় যে এই চাৰ্জটোহে কি হয় ইন সাৰফেসটোৰ ইনসাইডত থকা চাৰ্জ বাট ইলেক্ট্ৰিক ফিল্ডবোৰ কি হ'ব পাৰে আউটসাইডৰ কাৰণে আহা ইলেক্ট্ৰিক ফিল্ড হয় ইয়াতে থাকিব লাগিব ঠিক আছে যদি আউটসাইডৰ যদি চাৰ্জ থাকে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো আহিব ঠিক আছে ইনসাইড আৰু আউটসাইড দুইটাৰে কাৰণে আমাৰ কি আহিব ইলেক্ট্ৰিক ফিল্ড আহিব বাট চাৰ্জবোৰ অনলি কি আহিব ইনসাইডত থকা চাৰ্জবোৰে আহিব তো এইটো আমি তোমালোকে ভুল নকৰিবা
নেক্সট আৰু এটা মই অলপমান আৰু এটা এক্সাৰচাইজ দেখাইছোঁ ইয়াতে ধৰি লৈছোঁ আৰু এটা ক্ল'জ চাৰ্ফেচ এনেকুৱা টাইপৰ চাৰ্জ আছে কিউ হ'ল তো এইটোৰ কাৰণে ফ্লাক্স কিমান হ'ব ফ্লাক্স আমি জানো যে ইনচাইড চাৰ্জ ডিভাইডেড বাই এপসাইলন নট এটা ইনচাইডত চাৰ্জ আছে নেকি নাই তো অবভিয়াছলি 0 হয় আৰু যে বুজিম কেনেকৈ 0 যে হয় বুজো কেনেকৈ বুজি লওঁ ধৰি লৈছোঁ ইয়াৰ পৰা এনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইন গৈছে হ'ল এতিয়া চোৱাচোন এডাল দুডাল তিনিডাল মই অকল অনলি 4ডাল লাগিছোঁ বহুত হ'ব এনেকুৱা ফিল্ড লাইন 4ডাল ফিল্ড লাইন চাৰ্ফেচৰ ভিতৰত সোমাইছে আৰু 4ডাল কি হৈছে ওলাইছে তো নেট ইনকামিং আৰু নেট আউটগোয়িং দুইটা কি হ'ব কেনচেল আউট হ'বনে দুইটা যিমান সোমাইছে সিমান ওলাই গৈছে তো ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে নেট ফ্লাক্স থ্ৰু দিছ ক্ল'জড চাৰ্ফেচ কি হ'ব 0 হ'ব ঠিক আছে তো বুজি পালা বা কেতিয়াবা তোমালোক যে এনেকৈ দিয়ে হলো +2 কুলম -1 কুলম আছে তো ইয়াৰ ফ্লাক্স কিমান হ'ব phi = 2 - 1 ডিভাইড বাই এপসাইলন মানে 1 বাই এপসাইলন নট ঠিক আছে তো এতিয়ালৈকে এইখিনি আমি চালোঁ কচেছ লৰ কেইটামান ডিৰাইভেশ্যন কচেছ লৰ কেনেকৈ চালোঁ তাক ইউজ কৰি চালোঁ মানে কেনেকৈ তাক বুজিব পাৰি আউটছাইড ভিতৰত চাৰ্জ থাকিব লাগে এইটো বুজিলোঁ আৰু ইলেক্ট্ৰিক ফিল্ড কি হয় যে ইলেক্ট্ৰিক ফিল্ডটো তোমাৰ কি হ'ব এইচটো ইলেক্ট্ৰিক ফিল্ডটো আউটসাইড চাৰ্ফেচৰ কাৰণে হ'ব পাৰে বাট চাৰ্জ কেইটা কিন্তু কি হ'ব অনলি ইনচাইডত থকা চাৰ্জেই হ'ব তো নেক্সট আমি আৰু কেইটামান এক্সাম্পল চাওঁ এইবাৰ এইকেইটা কণ্ডিশ্যন এনচাৰটো কিমান হয় তোমালোকে ক'বাচোন নিজৰ মই কৈ থাকোঁতে এনচাৰটো ক'ব পাৰিবা ধৰি লৈছোঁ এইটো মোৰ এটা হেমিস্ফিয়াৰ আছে তাৰ বাহিৰৰ চাৰ্জ আছে কিউ এইবাৰ ছেম হেমিস্ফিয়াৰ এইবাৰ চাৰ্জটো ক'ত আছে ভিতৰত আছে আৰু এইবাৰটো হেমিস্ফিয়াৰটো ভিতৰটো অ'পেন আছে হা তো মিডিল পইণ্টত ধৰি লওক চাৰ্জ আছে কিউ মানে এই প্লেন হেমিস্ফিয়াৰটো এনেকুৱা ন হেমিস্ফিয়াৰটো এনেকুৱা তো এইখিনি জেগাত ধৰিলোঁ চাৰ্জটো আছে কিন্তু অ'পেন হয় এইকেইটা ক্ল'জ আছিল তো ইয়াৰ কাৰণে ফ্লাক্স কিমান হ'ব অবভিয়াছলি চাৰ্জটো বাহিৰত আছে তো কিমান হ'ব 0 এইটোৰ কাৰণে ফ্লাক্স কিমান হ'ব phi = q বাই এপসাইলন নট এইটোৰ কাৰণে phi কিমান হ'ব 0 হ'ব নেকি নে q বাই এপসাইলন হ'ব কি হ'ব চোৱা গছেছ ল আমাক কি কৈছিল ফৰ এ ক্ল'জড চাৰ্ফেচৰ কাৰণে কৈছিল গছ ল ক'ত এপ্লাই কৰিব পাৰোঁ যেতিয়া ক্ল'জ চাৰ্ফেচ হয় তো ইয়াক আমি কি কৰোঁ ইমাজিন কৰা ইয়াক এইটো ক্ল'জ হৈ আছে ঠিক আছে যদি ক্ল'জ হ'লে হয় গোটেই স্ফেয়াৰটোৰ মাজেৰে কিমান গ'লে হয় phi = q বাই এপসাইলন নট গ'লে হয় যিহেতু কি হয় হাফ হয় হাফ হয় কাৰণে কি হ'ব এইটো কি হ'ব q বাই 2 এপসাইলন নট হ'ব বুজি পালা নেক্সট চাওঁ আৰু এটা কুৱেশ্যন তোমালোকক কওঁ ধৰি লৈছোঁ এখন এনেকৈ আছে প্লেট এখন আছে হা এইটো এ চব চাইড এ হ'ল এতিয়া ইয়াৰ চাৰ্ফেচখনৰ পৰা a/2 ডিষ্টেঞ্চত চাৰ্জ এটা আছে কিউ এতিয়া সুধিছে কি এই চাৰ্ফেচখনেৰে কিমান ফ্লাক্স যাব তো ইয়াত আমি কি কৰিম E.ds কৰি থাকিম নেকি নকৰোঁ কিয় এতিয়া আমি গছ ল জানো আৰু গছ লটো একদম চিম্পল phi ওলাবৰ কাৰণে q বাই এপসাইলন নট কৰিলেই হ'ল তো এইটোৰ কাৰণে আমি কি কৰিম আমি কি জানো যে গছ ল এপ্লাই কৰাৰ কাৰণে ক্ল'জড চাৰ্ফেচ লাগে তো ইয়াক আমি কি কৰিম ইমাজিন কৰা ইয়াক আমি ক্ল'জ কৰি দিম এইটো তুমি কি কৰা ক্ল'জ চাৰ্ফেচ এটা বনাই দিয়া তুমি এটা ক্ল'জ চাৰ্ফেচ বনাব পাৰোঁ তো ক্ল'জড চাৰ্ফেচটোৰ কি হৈ আছে a/2 হাইটত চোৱা এইটো যদি a হয় এইটো a চব a হয় না এইটো এটা কি হ'ব কিউবইড হ'ব তো এইটোৰ এই বক্সটোৰ a/2 হাইটত চাগে বেছি হৈ গৈছে আগতে ন a/2 হাইটত কিউ চাৰ্জটো আছে মানে ভিতৰত কিমান চাৰ্জ আছে কিউ চাৰ্জ আছে ভিতৰত আছে কিউ চাৰ্জ তো এই গোটেই কিউবটোৰ ভিতৰত ফৰ দ্য হোল কিউব ফ্লাক্স = কিমান হ'ব কিউ বাই এপসাইলন নট হ'ল গোটেই কিউবটোৰ কাৰণে কিমান হ'ব এনেকুৱা এটা কিউবটো আছে কিন্তু এইটো কি নহয় যে গোটেইকেইটা চাইড সমান নহয় হ'লে এনেকুৱা এটা কিউব এটা আছিল হ'ল এই কিউবটোৰ গোটেই কিউবটোৰ কাৰণে কিমান হৈ আছে কিউ বাই এপসাইলন নট হ'ল বাট আমাক কি লাগে এখন চাৰ্ফেচৰে কিমান গৈছে সেইটোহে লাগে তো এখন চাৰ্ফেচৰে গৈছে কিমান কেনেকৈ উলিয়াম কাৰণ আমি কি জানো এটা কিউবত কেইখন ফেচ থাকে এনে কেইটা ফেচ থাকে ইয়াতে 6খন ফেচ থাকে তো কি হ'ব phi dash = 5/6 মানে q divided by 6 epsilon naught হ'ব ঠিক আছে বুজি পালে ইয়ালৈকে হৈ গ'ল ন তো নেক্সট এতিয়া আমি চাম
যে গছ ল য'ত আমি এপ্লাই কৰি আছোঁ গছ ল এপ্লাই কৰাৰ কেইটামান কণ্ডিশ্যন আছে সেই আমি কণ্ডিশ্যনকেইটা চাওঁ আমি গছ ল যদিও পঢ়ি আছোঁ গছ ল কি হয় কেইটামান কণ্ডিশ্যন আছে ঠিক আছে আৰু গছ লটো কি হয় বহুত আমাৰ ইজি হয় ইউজ কৰিবলৈ কিন্তু সবতে কিন্তু ইউজ কৰিব ইজি নহয় তো ইয়াক ইউজ কৰাৰ কাৰণে কেইটামান কণ্ডিশ্যনৰহে ইজি হয় আৰু সেইকেইটা কণ্ডিশ্যন আমি আমাৰ চিলেবাছত আছে বা আমাৰ JEE হওক বা বোৰ্ড হওক সবতে বা নীট হওক তাতে সেইকেইটাই আহে আমাৰ যিকেইটা কণ্ডিশ্যনৰ ইউজ হয় সেইকেইটা কণ্ডিশ্যনৰে নিউমেৰিকেল আহে তো কণ্ডিশ্যনকেইটা এবাৰ কৈ দিছোঁ তোমালোকে জানাটো দৰকাৰ তো গছিয়ান চাৰ্ফেচ শুড বি চিমেট্ৰিক এবাউট দ্য চাৰ্জ অৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন মানে হয়তো পইণ্ট চাৰ্জ এটাও হ'ব পাৰে বা চাৰ্জ ডিষ্ট্ৰিবিউশ্যন হ'ব পাৰে তো কি কৈছিলোঁ চোৱা মই যেতিয়া ডিৰাইভ কৰি দিলোঁ তোমালোকক চাৰ এটা স্ফেয়াৰৰ কাৰণে ডিৰাইভ কৰিছিলোঁ এনেকৈ তো স্ফেয়াৰৰ কাৰণে মই ডিৰাইভ কৰিছিলোঁ চাৰ্জটো ক'ত লৈছিলোঁ তাৰ চেণ্টাৰত লৈছিলোঁ হয়নে চেণ্টাৰত নহ'লে মই ইয়াতে ল'লোঁ হয় এনেকুৱা জেগাত ল'লোঁ হয় তেতিয়াহ'লে কি হয় ইয়াৰ পৰা এইটো পইণ্টৰ কাৰণে ডিষ্টেঞ্চ বেলেগ হয় এইটো চাৰ্ফেচৰ কাৰণে বেলেগ ডিষ্টেঞ্চ হ'লে হয় তো ডিষ্টেঞ্চ যদি বেলেগ হ'লে হয় ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটি বেলেগ হ'লে হয় তেতিয়াহ'লে মই চিম্পলকৈ ইমান ধুনীয়াকৈ ইউজ কৰিব নোৱাৰিলেও আমাক গছ লটো ঠিক আছে তো সদায় কি হ'ব লাগিব চাৰ্জটোৰ পৰা চিমেট্ৰিক হ'ব যিটো গছিয়ান চাৰ্ফেচ মই কনচিডাৰ কৰিম আৰু গছিয়ান চাৰ্ফেচ কি কৈছোৱে যে গছিয়ান চাৰ্ফেচ কি হয় গছ ল এপ্লাই কৰিব পৰা এটা ক্ল'জড চাৰ্ফেচ কল ক্ল'জড 3D চাৰ্ফেচ হয় নেক্সট the electric field E must be symmetric all point এই মাত্ৰ ক'লে মই ইলেক্ট্ৰিক ফিল্ডটো চিমেট্ৰিক হ'ব লাগিব all the point of the Gaussian surface ঠিক আছে then the theta angle between theta মানে কি angle between electric field and area must be same at all point of the surface যেটো মই Gaussian surface লম সেই Gaussian surface টোত থিটা ভ্যালুটো কি হ'ব লাগিব ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া মাজৰ এংগলটো কি হ'ব লাগিব কনষ্টেন্ট হ'ব লাগিব আৰু ই ম্যাক্সিমাম কেছতে আমাৰ ভ্যালুটো কিমান হয় 0 আৰু 90 ডিগ্ৰী হয় হ'ল Next, fourth point is Gaussian surface must not pass through any point charges. I have point charge Q lolu আৰু Gaussian surface to মই এনেকে কনসিডাৰ কৰিব নোৱাৰো যে এইটোৰ মাজেৰে পাস কৰে পেলাই মই Gaussian surface কনসিডাৰ কৰিম যত মই গছ ল এপ্লাই কৰিব পাৰিম তো এইকেইটা কথা মনত ৰাখিহে মই গছ ল এপ্লাই কৰিব পাৰো ঠিক আছে সেইকাৰণে গছ ল কি হয় সবৰ কাৰণে ইউজফুল নহয় কিন্তু আমাৰ সিলেবাসত যিখিনি আছে সেইখিনি আমাৰ কন্ডিশনৰ ভিতৰতে পৰে তো গছ ল বেসিক খিনি চালো সৰু দুটা নিউমেৰিকেল চালো আৰু কন্ডিশন খিনি তোমালোকে চাই লবা কেতিয়াবা দুটা কন্ডিশন কেতিয়াবা বোৰ্ডত সুধিও দিয়া বোৰ্ডত 1-2 নম্বৰৰ কাৰণে তো নেক্সট আৰু গছ ল কেইটামান নিউমেৰিকেল চাম আজিলৈকে এইখিনি থ্যাংক ইউ